Hello everyone, welcome back আৰু আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দুটা এপ অৰ্থাৎ এপ্লিকেশ্যনৰ ওপৰত ক'ম। এই দুটা এপ্লিকেশ্যন ইনভেষ্টমেণ্ট ৰিলেটেড অৰ্থাৎ আপোনালোকে ইয়াতে বিনিয়োগ কৰিব পাৰিব। আমি সদায় এটা কথা মন দিব লাগিব যে ইনকাম কৰাৰ লগত ইনভেষ্টমেণ্ট কৰাটো খুবেই দৰকাৰ। কাৰণ যিখিনি ধন আমি বেংকত থওঁ আমি খুব এটা ভাল ইণ্টাৰেষ্ট নাপাওঁ তাতে। সেইবাবে আমি ধনখিনি কিছুমান স্কিমত যদি ইনভেষ্ট কৰোঁ সময়ৰ লগত আমি এটা খুব ভাল ৰিটাৰ্ণ পোৱাৰ আশা কৰিব পাৰোঁ। আৰু সেইবাবেই মই আজি দুটা আপোনালোকক এপৰ কথা ক'ম। এটা আপোনালোকৰ মিউচুৱেল ফাণ্ড ৰিলেটেড মিউচুৱেল ফাণ্ডত আপোনালোকে সেই এপটো ব্যৱহাৰ কৰি ইনভেষ্ট কৰিব পাৰিব। আৰু দ্বিতীয়টো হৈছে ডিজিটেল গ'ল্ড। এই এপ দুটাৰ এটা কাৰণেই ভাল যে আপোনালোকে কাৰো সহায় ল'ব নালাগে, কোনো এজেণ্টৰ কাষ চাপিব নালাগে, নিজে ইনভেষ্ট কৰিব পাৰিব। এপ দুটা নিজৰ মোবাইলত ডাউনলোড কৰি বা ৱেবছাইটত গৈও আপোনালোকে ৰেজিষ্টাৰ্ড হৈ নিজে ইনভেষ্ট কৰিব পাৰিব নিজৰ সুবিধা মতে। আৰু আটাইতকৈ ভাল কথা যে 100 টকাৰ পৰা বা 500 ৰুপিজৰ পৰাই আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব পাৰিব। আৰু ষ্টুডেণ্ট হওক, হাউচৱাইফ হওক, প্ৰফেশ্যনেল হওক, যিকোনো লোকে এই দুটা এপ খুব সুন্দৰভাৱে নিজৰ মোবাইলৰ পৰাই ধন বিনিয়োগ কৰিব পাৰিব। চ' প্ৰথম এপটো হ'ল আপোনাৰ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ কাৰণে আপোনালোকে এই এপটো ইউজ কৰিব পাৰে। এই এপটো হৈছে ফিনিটি। আপোনালোকে কোম্পানীটোৰ ৱেবছাইটত গৈও আপোনালোকে ইনভেষ্ট কৰিব পাৰে বা এপটো ডাউনলোড কৰিও আপোনালোকে কিছুমান সহজ ষ্টেপ তাতে আছে। নামটো ৰেজিষ্টাৰ কৰিব লাগে বা তেনেকৈ KYC কমপ্লিট কৰি আপোনালোকে খুব সহজে সেই এপটোত ইনভেষ্ট কৰিব পাৰে। আৰু মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ এটা সুবিধা কি, আপোনালোকৰ তাতে কোনো এটা ভয় নাই যে আপোনাৰ মূলধনখিনি কমি যাব বা লছ হ'ব, তেনেকুৱা ধৰণৰ কোনো ভয় নাই। কাৰণ মিউচুৱেল ফাণ্ডত ফাণ্ড মেনেজাৰ থাকে, চ' তেওঁলোকেই গোটেইখিনি মেনেজ কৰে। আৰু সময়ৰ লগত আপোনালোকে খুব ভাল এটা তাৰ পৰা ৰিটাৰ্ণ পাব পাৰে। সেইবাবে মই আপোনালোকক ক'ম যে এই এপটো ফিনিটি, যোনটো ময়ো ইউজ কৰি আছোঁ বহুত দিনৰ পৰাই। আৰু আপোনালোকে খুব যেতিয়াই সুবিধা দৰকাৰ হয় আপোনালোকে পইচা 2-3 দিনত আপোনাৰ বেংক একাউণ্টত উইথড্ৰ কৰিব পাৰিব। সেইটো এটা ফাৰ্ষ্ট এপ ফিনিটি। আৰু দ্বিতীয়টো এপটো হৈছে আপোনাৰ ডিজিটেল গ'ল্ড। ডিজিটেল গ'ল্ডত ইনভেষ্ট কৰাও এটা খুবেই সুবিধাজনক আজিকালি। কাৰণ আপোনালোকে গমেই পাইছে যে সোণৰ দামটো সদায় বাঢ়ি গৈ আছে। চ' যদি আপোনালোকে সোণত বিনিয়োগ কৰে ডেফিনেটলি আপোনালোকে এটা খুব ভাল ৰিটাৰ্ণ পোৱাৰ আশা কৰিব পাৰে অলপ সময় যোৱাৰ পিছত। সেইবাবে মই আপোনালোকক ছাজেষ্ট কৰিম যে ডিজিটেল গ'ল্ডত আপোনালোকে ইনভেষ্ট কৰিব পাৰে। আৰু মই এটা এপ ইউজ কৰি আছোঁ আজি বহুত বছৰৰ পৰা। সেইটো হ'ল আপোনাৰ টানিছ। এইটো টাইটেনৰে এটা ব্ৰাঞ্চ। চ' ইয়াতে আপোনালোকে টানিছৰ এটা এপ আছে। এপটোতো আপোনালোকে গৈ নিজৰ একাউণ্ট ৰেজিষ্টাৰ কৰিব পাৰে বা ৱেবছাইটতো গৈ কেনে আপোনালোকে তাতে ৰেজিষ্টাৰ হৈ ইনভেষ্ট কৰিব পাৰে। খুব কেইটামান ইজি ষ্টেপছ আছে ৰেজিষ্টাৰ হোৱা। তাৰপিছত আপোনালোকে তাতে ইনভেষ্ট কৰিব পাৰে। এতিয়া ডিজিটেল গ'ল্ডৰ কথাটো হ'ল যে
আপোনালোকৰ ইভেন 100 বা 500 ৰুপিজ ইনভেষ্ট কৰি ষ্টাৰ্টিঙত তেনেকৈ আপোনালোকে ইনভেষ্ট কৰি যাব পাৰে, মান্থলিও ইনভেষ্ট কৰিব পাৰে বা ওৱান্স ইন এ ইয়েৰ ইনভেষ্ট কৰিব পাৰে। আৰু যেতিয়াই আপোনালোকে বিচাৰে যে মোক ফিজিকেল গ'ল লাগে, সেই এমাউণ্টটোৰ এগেইনষ্টে ফিজিকেল গ'লখিনিও আপোনালোকে উইথড্ৰ কৰিব পাৰে। আৰু যদি আপোনালোকক ফিজিকেল গ'ল নালাগে, তেনেহ'লে সেই গ'লখিনিৰ যিখিনি এমাউণ্ট হৈছে সেই পইচাখিনি আপোনাৰ নিজৰ বেংকৰ একাউণ্টলৈ খুব সহজে আপোনালোকে লৈ ল'ব পাৰে। চ' এইবোৰ সুবিধা আছে ডিজিটেল গ'ল্ড, কাৰণ আপোনালোকে কোনো ধৰণৰ ষ্ট'ৰেজৰ টেনশ্যন নাই। ইয়ৰ গ'ল্ড ইজ ছেফ, তাতে গ'ল্ড আপোনাৰ সোণাখিনি সুৰক্ষিত হৈ থাকে। সেইবাবেই মই ছাজেষ্ট কৰিম যে আপোনালোকে ডিজিটেল গ'ল্ডতো ইনভেষ্ট কৰিব লাগে। আৰু এনেকুৱা নহয় যে বহুত টকা ইনভেষ্ট কৰিব লাগে সোণ কিনিবলৈ। ইভেন 500, ইভেন হয়তো 100ও আছে নেকি, আপোনালোকে ৱেবছাইটটোত গ'লে গম পাই যাব মিনিমাম এমাউণ্ট। তেনেকৈ ইভেন ষ্টুডেণ্ট, কলেজ ষ্টুডেণ্টেও তেওঁলোকেও ইয়াতে ইনভেষ্ট কৰিব পাৰে। আৰু যেতিয়া আপুনি এটা ডিচিপ্লিনত SIPটো কৰি থাকিব, এভৰি মান্থ হওক বা এভৰি ইয়েৰ হওক, যেনেকৈ সুবিধা আপোনালোকৰ তেনেকৈ আপোনালোকে ইনভেষ্ট কৰিব। কৰিলে আৰু এটা দীৰ্ঘদিনীয়া সময় উকলি গ'লে এটা ভাল এমাউণ্ট আপোনালোকৰ হাতত আহি পৰিব। চ' আজি এই এপ দুটাৰ কথাই মই ক'ব বিচাৰিছিলোঁ, মিউচুৱেল ফাণ্ডৰ কাৰণে এফিনিটি আৰু ডিজিটেল গ'ল্ডৰ কাৰণে টানিছ। চ' মই এই দুইটা এপৰ ৱেবছাইট এপৰ আপোনালোকৰ ডিছক্ৰিপশ্যনত দি দিম বাৰু। আপোনালোকে, মই ভাবোঁ আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব। আৰু খুব ট্ৰাষ্টেড কোম্পানী হয়, এনেকুৱা কোনো ধৰণৰ স্কেম বা এনেকুৱা ধৰণৰ ভয় নাই। টানিছৰ কথাটো আপোনালোকে জানেই, টাইটেনৰে হয়। আৰু ফিনিটিও 2018ত তেওঁলোকে মিউচুৱেল ফাণ্ড, ষ্টক এনেকুৱা ধৰণৰ প্লেটফৰ্ম এটা হয়। চ' দুইটাই আপোনালোকৰ ট্ৰাষ্টেড কোম্পানী হয়, আৰু মই নিজেও ব্যৱহাৰ কৰি আহিছোঁ, সেইকাৰণে আপোনালোকক ছাজেষ্ট কৰিব পাৰিছোঁ। আজিলৈ মই ভিডিঅ'টো ইমানতেই সামৰিম, আৰু এটা নেক্সট ভিডিঅ' লৈ মই সোনকালেই আপোনালোকৰ ওচৰলৈ আহিম। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক বাটনটো প্ৰেছ কৰি দিব। তো আজিলৈ ইমানেই। থেংক ইউ।